হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালে ভালে আছা। আজি আমি অধ্যায় 3 নম্বৰ অধ্যায়টো আৰম্ভ কৰিম। 3 নম্বৰ অধ্যায়টো হ'ল ধাতু আৰু অধাতু। তোমালোকে ধাতু আৰু অধাতুৰ বিষয়ে আগৰ শ্ৰেণীটো পাই আহিছা যে পঞ্চম অধ্যায় যেতিয়া আমি পঢ়িছিলোঁ, পঞ্চম অধ্যায়ত কি আছিলে, মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন যিটো আছিলে, তাতে কি দেখিছিলোঁ যে ধাতুবিলাক সদায় পৰ্যাবৃত্ত তালিকাৰ বাওঁফালে থাকে আৰু অধাতুবিলাক সোঁফালে থাকে, হয়নে? তাতো আমি ধাতু আৰু অধাতুৰ বিষয়ে কিছু পঢ়িছোঁ আৰু তোমালোকে আগৰ ক্লাছবিলাকতো 9, 8 কি কৰিছা, ধাতু আৰু অধাতুৰ বিষয়ে অকণমান পঢ়ি আহিছা। এতিয়া ধাতু আৰু অধাতু ইয়াতে আমি কি কৰিম যে ভৌতিক ধৰ্মৰ বিষয়ে আগতেও পঢ়িছোঁ আমি, ইয়াতে আৰু অকণমান ডিটেইলছত যাম আৰু ৰাসায়নিক ধৰ্মৰ বিষয়ে ইয়াতে আমি বেছিকৈ পঢ়িম। ভৌতিক ধৰ্ম বুলি কোৱাৰ লগে লগে ধাতুবিলাক সাধাৰণতে কি হয় যে ইহঁত চিকমিকিয়া হয়। ইয়াতে এটা কাৰ্যকলাপ দিছে যে আমি কিছুমান যিবিলাক সহজতে পাওঁ সেই তেনেকুৱা ধাতু কিছুমান লৈ পিনে যদি সকলোবিলাক যদি প্ৰথমতে আমি তাৰ বাহ্যিক চেহেৰাটো চাওঁ বা তাক যদি কিবা বালিয়া কাগজেৰে যদি মোহাৰি পৰিষ্কাৰ কৰি পিনে আকৌ যদি তাৰ চেহেৰাটো চাওঁ, তেতিয়া আমি দেখা পাওঁ যে ধাতুবিলাকৰ পৃষ্ঠবিলাক কি হয়, চিকমিকিয়া হয় আৰু ইহঁতক কি বুলি কোৱা হয়, ধাতুবিলাকৰ পৃষ্ঠবিলাক চিকমিকিয়া আৰু ইহঁতক কি বুলি কোৱা হয়, ধাতৱ দ্যুতি বুলি কোৱা হয়। তোমালোকেও বুজিবৰ কাৰণে ইয়াতে এটা ছবি দিছোঁ, চোৱা। ছবিটো ইয়াতে দেখিছা যে ইয়াতে যিমানকেইটা ধাতু আছে, যে প্ৰথমটো আছে এলুমিনিয়াম, তাৰপিছত ব্ৰাছ, ব্ৰঞ্জ, ক্ৰমিয়াম, কপাৰ, গোল্ড, আইৰণ, গান মেটেল, লিড, মেগনেছিয়াম, মাৰ্কিউৰি, প্লেটিনাম, চিলভাৰ, টিন, টাইটেনিয়াম আৰু ইউৰেনিয়াম। ইয়াৰ ছবিকেইটা দিয়া হৈছে আৰু ছবিকেইটা তোমালোকে দেখিছা যে প্ৰত্যেকটোৱে কি হৈছে, দেখিবলৈ অকণমান উজ্জ্বল হয়, হয়নে? যে ইয়াৰ ধাতুৰ পৃষ্ঠবিলাক কি হয়, চিকমিকি। আৰু এইটোকে কি বুলি কোৱা হয়, এইটোক কোৱা হয় তোমালোকৰ ধাতৱ দ্যুতি। তোমালোকক যদি প্ৰশ্ন কেতিয়াবাতে সোধে যে ধাতৱ দ্যুতি কাক বোলে, তেতিয়া তোমালোকে লিখিব যে ধাতুৰ পৃষ্ঠবিলাক কি হয়, চিকমিকিয়া হয় আৰু এই গুণটোকে ধাতৱ দ্যুতি বুলি কোৱা হয়। তাৰমানে যেতিয়া আমি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখিবলৈ যাওঁ বা ধাতু কেনেকৈ চিনাক্তকৰণ কৰিম, তেতিয়া আমি দেখা পাম যে ধাতুবিলাক কি হয়, সাধাৰণতে চিকমিকিয়া হয়। তাৰপিছত ছেকেণ্ড যিটো ভৌতিক ধৰ্ম আছে, ভৌতিক ধৰ্মৰ ভিতৰত আমি দেখা পাওঁ যে ধাতুবিলাক সাধাৰণতে কি হয়, কঠিন হয়। কিন্তু সিহঁতৰ কঠিনতাটো কি হ'ব পাৰে, কাঠিন্য যিটো গুণ আছে সেইটো কি হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে। তোমালোকৰ ইয়াতে কাৰ্যকলাপ 3.2 দিছে, চোৱা। তাতে কৈছে যে কেইটামান ধাতু ল'ব দিছে পৰীক্ষা কৰিবৰ কাৰণে। তাৰে সেই ধাতুকেইটাৰ নাম কি দিছে, আইৰণ, কপাৰ, এলুমিনিয়াম আৰু মেগনেছিয়ামৰ টুকুৰা। ইহঁতক যদি আমি চোকা কটাৰী এখনে কাটিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে তোমালোকে জানা আইৰণ মানে লোহা যদি আমি কি কৰোঁ, তাক যদি কাটিবলৈ চেষ্টা কৰোঁ, আমি কটাৰীৰে কাটিব নোৱাৰোঁ, কাৰণ কি হয়, সেইটো টান হয়, কঠিন হয়। কিন্তু ইয়াৰ সাধাৰণতে কোৱা হয় যে ধাতুবিলাক সাধাৰণতে কি হয়, টান বা কঠিন হয়। কিন্তু কিছুমান এনেকুৱা ধাতু আছে যিবিলাক কি হয়, খুব কোমল হয়। আমি কিছুমান ব্যতিক্ৰমো পঢ়িম। ইয়াতে ভৌতিক ধৰ্ম বুলি কোৱাৰ লগে লগে আমি কি কৰিছোঁ, সাধাৰণতে ধাতুবিলাকে কি ধৰ্ম দেখায় সেই বিষয়েহে আমি ইয়াতে আলোচনা কৰি আছোঁ। ব্যতিক্ৰমবিলাকো আমি অলপ পিছত আলোচনা কৰিম। গতিকে প্ৰথম যদি ভৌতিক ধৰ্ম বুলি কওঁ, তেনেহ'লে আমি কি ক'ম যে ধাতুবিলাকৰ ধাতৱ দ্যুতি গুণ আছে। দ্বিতীয়টো কি হয়, যে ধাতুবোৰ সাধাৰণতে কঠিন হয়। তাৰপিছত 3 নম্বৰ যদি ভৌতিক ধৰ্ম আমি চাবলৈ যাওঁ, তেনেহ'লে আমি দেখা পাম যে ইয়াৰ কাৰণে কাৰ্যকলাপ এটা দিছে 3.3। তাতে চোৱা, আইৰণ, জিংক, লেড আৰু কপাৰ টুকুৰা কেইটামান লৈ পিনে তাক কি কৰিব দিছে, হাতুৰিৰে কোবাই চাব দিছে। আৰু হাতুৰিৰে কোবাই চোৱাৰ পিছত আমি দেখা পাম সিহঁতৰ কি হৈছে, আকৃতিবিলাক য'তে আমি খুন্দা মাৰিম তাতে আকৃতিবিলাক কি হ'ব, চেঞ্জ হ'ব। গতিকে কৈছে যে কিছুমান ধাতু আছে, বেছিভাগ ধাতুৱে কি হয়, যেতিয়া হাতুৰিৰে মাৰা হয় তেতিয়া সিহঁতে পাতল পাত এচটা হৈ যায়। আৰু এইটোকে কি বুলি কয়, ধাতুৰ ঘাত সহনীয়তা বুলি কোৱা হয়। আৰু
সেইকাৰণে কি কৰা হয়, আমাৰ যে গহনা যে বনায়, গহনা কিহৰ কাৰণে বনাব পাৰে, সোণ আৰু ৰূপ দেখিছা তোমালোকে, যে এইবিলাকত বিভিন্ন ধৰণৰ ডিজাইন বনাব পাৰি। আৰু ডিজাইনটো কেনেকৈ বনাব পাৰি, যিহঁতক যেতিয়া যিমানে কোবোৱা হয় সিমানে কি হৈ যায়, সি পাতল মিহি হৈ পিনেহে যায়, ভাঙি নাযায়, খুব সোনকালে ভাঙি নাযায়। গতিকে ধাতুৰ ঘাতখহনীয়তা গুণো আছে। ভৌতিক ধৰ্মৰ ভিতৰত 3 নম্বৰ আমাৰ গুণটো কি পালোঁ, ধৰ্ম পালোঁ, যে ধাতুৰ ঘাতখহনীয়তা গুণ আছে। চাবা তোমালোকৰ এইটো ছবি দেখাইছোঁ যে এইটো কি হয়, এইটো এটা ধাতু হয়। এইটো হাতুৰে যেতিয়া কোবোৱা হৈছে তাক এনেকুৱা ৰাউণ্ড শ্বেপ এটা আমি দিব পাৰিছোঁ। এইটো কি বুলি কোৱা হ'ব, ধাতুৰ ঘাতখহনীয়তা গুণ বুলি কোৱা হ'ব। তাৰপিছত চোৱা কাৰ্যকলাপ 3.4ত দিছে, তাতে আৰু এটা ধাতুৰ ভৌতিক ধৰ্মৰ বিষয়ে কৈছে। তাতে কি কৈছে যে আইৰণ, কপাৰ, এলুমিনিয়াম আৰু লেড এনেকুৱা ধৰণৰ কিছুমান ধাতু ল'ব দিছে। তাৰ ভিতৰত আমাৰ ঘৰতো কিছুমান আমি কি কৰোঁ, ধৰক কপাৰৰে হওক বা এলুমিনিয়ামৰে হওক কি কৰা হয়, সেইবিলাক তাঁৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। গতিকে যিবিলাক ধাতুক কি কৰিব পাৰি, এনেকৈ কোবাই পিনে তাক তাৰলৈকে পৰিৱৰ্তন কৰিব পাৰি, তেনেকুৱা ধৰণৰ গুণবিলাকক কি বুলি কোৱা হয়, নমনীয়তা বুলি কোৱা হয়। আৰু তাৰে ভিতৰত তোমালোকে এই লাইনটো মনত ৰাখিব লাগিব যে সোণ আটাইতকৈ নমনীয় ধাতু। সেইকাৰণে কি কৰা হয় যে 1 গ্ৰাম সোণৰ পৰাই কি কৰিব পাৰি, 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ পাব পাৰি। আৰু ধাতুৰ ঘাতখহনীয়তাৰ নমনীয়তা গুণৰ কাৰণে আমাক যেনেকুৱা ধৰণৰ ধৰা তোমালোকৰ ঘৰত যিবিলাক আমাৰ বাচন আছে হয়নে, বাচনবিলাক বেছিভাগ কি হয়, ধাতুৰে নিৰ্মিত হয়। আৰু সেইকাৰণে আমি কি কৰোঁ, যে সিহঁতৰ শ্বেপবিলাক চাবা, আকাৰবিলাক চাবা, কোনোবাটো ধৰা কি হয় চাৰিকোণীয়াও হয়, কোনোবাটো ধৰা কি হ'ব ৰাউণ্ড শ্বেপৰো হয়। গতিকে এই দুটা গুণৰ কাৰণে ধাতুবিলাকৰ আমি কি কৰিব পাৰোঁ, বিভিন্ন আকৃতি দিব পাৰোঁ। ইয়াতে তোমালোকক এটা কৈছে যে ৰন্ধনশালত ব্যৱহৃত পাত্ৰবোৰৰ কি কি ধাতুৰে বনোৱা হয় তোমালোকে জানানে? তোমালোকে দেখিছা যে এলুমিনিয়ামৰ কিছুমান আমি বাচন ব্যৱহাৰ কৰোঁ হয়নে? গতিকে এইবিলাক কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, যে অধাতু আমি ব্যৱহাৰ নকৰোঁ, ধাতুহে ব্যৱহাৰ কৰোঁ। কাৰণ ধাতুৰ কি কৰিব পাৰি, ধাতুৰ ঘাতখহনীয়তা গুণ আছে, যে কোবাই যেতিয়া তাক বাচনৰ শ্বেপ দিয়া হয় তেতিয়া সি ভাঙি নাযায়, সোনকালে ভাঙি নাযায়। সেইকাৰণে আমি ইউটেনচিলবিলাক তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰোঁ। ইয়াতে তোমালোকৰ ছবিও এটা দিছোঁ যে সিহঁতে তাৰলৈকে আমি কি কৰিব পাৰোঁ, পৰিৱৰ্তন হয়। আৰু এইটো গুণক কি বুলি কোৱা হয়, নমনীয়তা বুলি কোৱা হয়। এইটো নমনীয়তা, তাৰমানে সিহঁতক কোবাই পিনে পাতল তাৰলৈকে ৰূপান্তৰ কৰিব পাৰি, ধাতুৰ নমনীয়তা গুণ আছে। তাৰপিছত নেক্সট চাবা যে কাৰ্যকলাপ আৰু এটা দিছে, তাতে কি কৰা হৈছে, এডাল ধাতুৰ তাঁৰ লৈছে আৰু তাক কি কৰা হৈছে, গৰম কৰা হৈছে। গৰম কৰিলে আমি কি দেখা পাম, যে এইটো মূৰে যেতিয়া গৰম কৰা হ'ব, এইটো মূৰ যেতিয়া জুই দিয়া হৈছে, তাৰ এইটো মূৰ কি হ'ব, গৰম হৈ যাব। আমি জানো যে ধাতুবিলাক সাধাৰণতে কি হয়, তাপৰ সুপৰিবাহী হয়। সুপৰিবাহী মানে কি হয়, যে ধাতুৰ সুপৰিবাহী মানে কি হয়, যে ইহঁতৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে। আৰু ইহঁতৰ ধাতুবিলাকৰ তাপো পাৰ হৈ যাব পাৰে, লগতে ইহঁতৰ গলনাংক কি হয়, উচ্চ হয়। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম। এইবিলাক চব 1 নম্বৰী কুৱেশ্যন তোমালোকৰ আহে, যে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুৰ নাম কি, দুটা বা এটা দিয়া, তেতিয়াহ'লে তোমালোকে যদি এটা লিখিবলৈ দিয়া তেনেহ'লে ৰূপ নতুবা তাম যিকোনো দুটাৰ এটা লিখিব পাৰা, আৰু যদি দুটা লিখিব দিয়া তোমালোকে এই দুয়োটাৰ নাম লিখিব লাগিব। তাৰমানে আমি কি গম পালোঁ, যে ধাতুবিলাক তাপৰ সুপৰিবাহী আৰু ইহঁতৰ গলনাংক কি হয়, উচ্চ হয়। মই যে যিমানকেইটা গুণৰ কথা কৈ আছোঁ, ধৰ্মৰ কথা কৈ আছোঁ, এই সকলোবিলাকতে কিন্তু কিছুমান ব্যতিক্ৰম আছে। কিন্তু সাধাৰণতে যিকেইটা ধৰ্ম দেখুওৱা হয় সেইকেইটাৰ বিষয়েহে আমি ইয়াতে আলোচনা কৰি আছোঁ। তাৰপিছত এইটো দেখিছা তোমালোকে যে ছবি এটাৰে বুজাব চেষ্টা কৰিছোঁ যে বাচনবিলাক কি কৰা হয়, ধাতুৰে বনোৱা হয়, কাৰণ ইহঁতক বিভিন্ন শ্বেপ দিব পৰা হৈছে, দেখিছা। আৰু তো আমি সকলোৱে ইস্ত্ৰি ব্যৱহাৰ কৰোঁ হয়নে, ইস্ত্ৰিৰ যে তলৰ প্লেটখন আছে যে, সেইটো সদায় কি হয় তোমালোকে দেখা পোৱা,
ধাতুৰে নিৰ্মাণ হয়। সেইকাৰণে কি কৰা হয়, ইয়াতে যেতিয়া গৰম হ'ব, গৰম হ'লে কি হয়, প্লেটখন, তলৰ প্লেটখন গৰম হয়। গৰম হোৱাৰ ফলত আমি কি কৰিব পাৰোঁ, কাপোৰবিলাক ইস্ত্ৰি কৰিব পাৰোঁ। গতিকে কি কোৱা হৈছে, ধাতুৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে। তাৰপিছত কাৰ্যকলাপ 3.6টো চোৱা, তাতে কি কৰা হৈছে যে ধাতুৰ মাজেৰে যিহেতু তাপ পাৰ হৈ যাব পাৰে, সেই ধাতুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে নে নোৱাৰে তাৰ কাৰণে এটা পৰীক্ষা কৰা হৈছে। আৰু পৰীক্ষাটোত কি কৰা হৈছে, এটা বৈদ্যুতিক বৰ্তনী সাজি লৈছে, সাজি লৈ পিনে A আৰু Bৰ মাজত যিকোনো এটা ধাতু লৈ পিনে পৰীক্ষা কৰি চাব দিছে। আমি দেখা পাওঁ যে প্ৰায়বিলাক ধাতুৰ মাজেৰে কি হ'ব, যেতিয়া ইয়াতে যিকোনো ধাতু দিয়া হয়, কানেকশ্যন কৰা হয়, তেতিয়া আমি দেখা পাওঁ যেতিয়া ছুইচটো অন কৰা হয় তেতিয়াহ'লে এই বাল্বটো জ্বলে। যিহেতু বেছিভাগতে জ্বলে, সেইকাৰণে আমি কি কওঁ যে ধাতুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে। সেইকাৰণে আমাৰ ঘৰত যিমানবিলাক তোমালোকে ৱায়াৰ কৰা আছে, ৱায়াৰিং কৰা আছে, চাবাচোন ৱায়াৰিংবিলাক কি হয়, সেইবিলাকৰ ওপৰত কিছুমান PVC নতুবা ৰবৰৰ কি কৰা হয়, পাতল তৰপ দিয়া থাকে। সেইটো মই ছবি এটা ৰাখিছোঁ, ছবিটো তোমালোকে চোৱা যে ছবিটোত কি হৈছে, যে এইকেইডাল ধৰা, ইয়াতে তোমালোকৰ এইকেইডাল ৱায়াৰ হয়, হয়নে? ৱায়াৰ কেইডালৰ ওপৰত এনেকুৱা প্লাষ্টিকৰ কাভাৰিং থাকে। কিয় থাকে জানানে এতিয়া? যে ইয়াৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যায়, কিন্তু এইটো যদি আমি হাতেৰে চুলে কি হ'ব, এই বিদ্যুৎ আমাৰ মাজেৰেও পাৰ হৈ যাব পাৰিব। গতিকে প্ৰটেকশ্যনৰ কাৰণে কি কৰা হয়, ইয়াতে প্লাষ্টিকৰ কাভাৰিং ৰখা হয় বা PVCৰ কাভাৰিং কি কৰা হয়, ৰখা হয়, যাতে এই বিদ্যুৎ আমাৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে। গতিকে আমি কি পালোঁ, আৰু এটা গুণ আছে ধাতুৰ, যে টান বা কঠিন পৃষ্ঠৰ লগত ধাতুৰ খুন্দা লাগিলে শব্দৰ উৎপন্ন হয়, আৰু এই শব্দ উৎপন্ন কৰা গুণটোকে কি বুলি কোৱা হয়, ধাতুৰ নিনাদী গুণ বুলি কোৱা হয়। সেইকাৰণে স্কুলৰ ঘণ্টা বা মন্দিৰত যিবিলাক ঘণ্টা থাকে, সকলোবিলাক কি কৰা হয়, ধাতুৰে বনোৱা হয়। বেছিভাগে দেখিছা তোমালোকে যে এনেকুৱা ধৰণৰ ধাতুৰে কি কৰা হয়, বনোৱা হয়। তাৰমানে ধাতুৰ কি আছে, ধাতুৰ নিনাদী গুণ আছে। গতিকে আমি যদি একফালৰ পৰা এতিয়া ক'বলৈ যাওঁ যে ধাতুৰ ভৌতিক ধৰ্ম বুলি ক'লে তোমালোকে কি বুজি পোৱা? ধাতুৰ ভৌতিক ধৰ্ম বুলি ক'লে মই ইয়াতে লিখি দেখাইছোঁ, যে ফাৰ্ষ্টতে আমি পালোঁ ধাতৱ দ্ৰুতি আছে, হয়নে? ধাতৱ দ্ৰুতি মানে কি হয়, ধাতু পৃষ্ঠখন চিকমিকিয়া হয়। তাৰপিছত সাধাৰণতে আমি দেখা পাইছোঁ ধাতুবিলাক কি হয়, কঠিন হয়। 3 নম্বৰত আমি পালোঁ যে সিহঁতৰ ঘাত সহিব পাৰে, মানে খুন্দা হেৰি কৰিব পাৰে, সিহঁতে সহ্য কৰিব পাৰে, ঘাত সহনীয়তা গুণ আছে। তাৰপিছত পালোঁ আমি ধাতুৰ নমনীয়তা গুণ আছে। নমনীয়তা গুণটো কোনটো আছিলে, যে সিহঁতক কোবাই পিনে পাতল তাৰলৈকে বা তাৰলৈকে আমি কি কৰিব পাৰোঁ, দীঘল তাৰলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। হ'ল। তাৰপিছত তাঁতৰ নেক্সট আৰু কি পালোঁ আমি, সিহঁত তাপৰ সুপৰিবাহী, হয়। তাৰপিছত পালোঁ বিদ্যুতৰ সুপৰিবাহী, আৰু শেষত পালোঁ ধাতুৰ কি আছে, নিনাদী গুণ আছে। হ'ল, এইকেইটা কি হ'ল, ধাতুৰ ভৌতিক ধৰ্ম। কিন্তু এই যিমানবিলাক ধৰ্মৰ কথা ক'লোঁ, তাৰ মাজতো কিছুমান ব্যতিক্ৰম কিছুমান আছে। যেনে তোমালোকে জানা যে যদি আমাক অধাতুৰ কিছুমান এক্সাম্পল দিবলৈ দিয়ে, অধাতুৰ সংখ্যা কি হয়, ধাতুতকৈ কম। আৰু অধাতুৰ যদি কিছুমান এক্সাম্পল দিবলৈ দিয়ে, আমাৰ প্ৰথমতে মনত আহে কি, অক্সিজেন, হাইড্ৰজেন,
ছালফাৰ, কাৰ্বন, এইকেইটা অধাতুৰ বিষয়ে আমাৰ কি হয় সাধাৰণতে বেছিকৈ মনত পৰে। ইয়াৰে ভিতৰত তোমালোকে যদি চোৱা অধাতু বুলি কোৱাৰ লগে লগে অক্সিজেন সাধাৰণতে আমি কি বুলি কওঁ অক্সিজেন গেছ বুলি কওঁ, হাইড্ৰজেন কি হিচাপে পাওঁ আমি সাধাৰণতে হাইড্ৰজেন গেছে পাওঁ। কিন্তু আমি যদি এতিয়া অধাতুৰ ধৰ্ম পঢ়িবলৈ যাওঁ, অধাতুৰ ভৌতিক ধৰ্ম পঢ়িবলৈ যাওঁ, তেনেহ'লে আমি কম্পেয়াৰ যদি কৰোঁ, তুলনা যদি কৰোঁ, তেনেহ'লে আমি কওঁ যে অধাতুবিলাকৰ পৃষ্ঠবিলাক চিকমিকিয়া নহয়, তাৰমানে তাৰ ধাতৱ দ্যুতি নাই। যদি তোমালোকে এক্সাম্পল হিচাপে কাৰ্বনটো চোৱা, কাৰ্বন তোমালোকে জানা কয়লা, হয়নে? বা আয়ডিন, আয়ডিনটো অকণমান চিকমিকিয়া হৈ পিছে, এইটো এক্সেপশ্যনেল পিছত আমি পাম। কয়লাৰ বিষয়ে যদি আমি পঢ়োঁ, কয়লাটো কি হয় কাৰ্বনৰে এটা ৰূপ হয়। গতিকে কয়লাটোততো আমি কি দেখা নাপাওঁ, তাকতো চিকমিকিয়া দেখা নাপাওঁ, হয়নে? গতিকে তেনেকৈ যিমানবিলাক অধাতু আছে বেছিভাগ অধাতুৰে কি হয় সিহঁতৰ পৃষ্ঠবিলাক চিকমিকিয়া নহয়, তাৰমানে তাহাঁতৰ ধাতৱ দ্যুতি নাই। গতিকে ইয়াতে তোমালোকৰ এখন টেবুল দিছে, টেবুলখনত কৈছে যে ইহঁত এই অধাতুবিলাক লোৱা, অধাতুবিলাক লৈ পিনে আমি ইয়াতে তালিকাখন ফিল আপ কৰিব লাগে। যিহঁতৰ পৃষ্ঠৰ প্ৰকাৰ কেনেকুৱা, আমি বেছিভাগতে দেখা পাওঁ সিহঁতৰ পৃষ্ঠৰ চিকমিকিয়া নহয়, উজ্জ্বল নহয়। কঠিন যদি চাবলৈ যোৱা তেনেহ'লে এতিয়া মই উদাহৰণ হিচাপে তোমালোকক কয়লাই ক'লোঁ, হয়নে? কয়লাটো কি হয় কাৰ্বনৰে ৰূপ হয়। গতিকে কাৰ্বনৰ ৰূপ, কয়লাটো কি হ'ব আমি হাতেৰে সোনকালে কি কৰিব পাৰোঁ, তাক হাতেৰে ভাঙিব পাৰোঁ, হয়নে? গতিকে কাঠিন্য যেতিয়া আমি ক'ম তেতিয়াও কি হ'ব ইহঁত ইমান কঠিন নহয়। সাধাৰণতে যিমানবিলাক আমি অধাতু পাওঁ বেছিভাগে কি হ'ব তোমালোকৰ গেছীয় হয়, বেছিভাগে হয়তো তোমালোকৰ কঠিন নতুবা গেছীয় হয়। তাৰে ভিতৰতে এক্সেপশ্যনেল পিছত পঢ়িম যে ব্ৰমিনটো কি হয় একমাত্ৰ জুলীয়া অধাতু। তাৰপিছত কৈছে ঘাত সহনীয়তা গুণ আছেনে নাই। ঘাত সহনীয়তা গুণো তাহাঁতৰ নাই, তাহাঁতক কি কৰিব পাৰোঁ যদি খুন্দা মাৰোঁ হাতুৰে যদি কোবাই দিয়া হয় তেতিয়াহ'লে সিহঁতে সোনকালে ভাঙি যায়। তাৰমানে অধাতুৰ ঘাত সহনীয়তা গুণো নাই। নমনীয়তা, সিহঁতক পাতল তাঁৰ এডালৈকে পৰিৱৰ্তন কৰিব পাৰে নেকি, নোৱাৰি। তাৰপিছত তাপৰ সুপৰিবাহী নে নহয়, কুপৰিবাহী, বিদ্যুতৰ কুপৰিবাহী নিনাদী ধৰ্ম তাহাঁতৰ নাই। গতিকে আমি দেখা পালোঁ যে ধাতুবিলাকে যিবিলাক ভৌতিক ধৰ্ম দেখায় অধাতুবিলাকে কিন্তু তাৰ সেই ভৌতিক ধৰ্মবিলাক নেদেখায়। তাৰপিছত ইয়াতে কৈছে যে আমি যিমানকেইটা ধৰ্মৰ বিষয়ে পঢ়িলোঁ, ভৌতিক ধৰ্মৰ বিষয়ে পঢ়িলোঁ, ভৌতিক ধৰ্মবিলাকৰ মাজতো কিছুমান ব্যতিক্ৰম আছে। আৰু এই ব্যতিক্ৰমৰ ভিতৰত তোমালোকৰ কুৱেশ্যন খুব বেছিকৈ আহে যে আমি সাধাৰণতে কৈছিলোঁ যে ধাতুবিলাক কি হয় গোটা বা কঠিন হয়, হয়নে? সিহঁতৰ কাঠিন্য গুণটো বেছি বুলি কৈছিলোঁ। কিন্তু পাৰা একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতাত কি হয় জুলীয়া হয়। পাৰাটো জুলীয়া ধাতু, সাধাৰণ উষ্ণতাত তাৰ কি হয় সি জুলীয়া অৱস্থাত থাকে। আৰু ব্ৰমিন একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতাত কি হৈ থাকে জুলীয়া হৈ থাকে। ব্ৰমিনটো কিন্তু অধাতু। গতিকে এই দুটা প্ৰশ্ন তোমালোকক বাৰে বাৰে সুধিয়ে থাকে কিন্তু যে সাধাৰণ উষ্ণতাত থকা এবিধ ধাতু আৰু এবিধ অধাতুৰ নাম লিখা। কেতিয়াবা অধাতুটো সোধে, আমাৰ ষ্টুডেণ্টে কি কৰে পাৰাটো লিখি দিয়ে। গতিকে ধাতু সুধিছে নে অধাতু সুধিছে সেইটো ভালদৰে চাই ল'বা আৰু সেইমতেহে আমাৰ আনচাৰ হ'ব। তাৰপিছত 2 নম্বৰ যিটো কৈছে যে ধাতুৰ গলনাংক কি হয় বেছি হয়, হয়নে? আমি আগতে কৈছিলোঁ গলনাংক আৰু সিহঁতৰ কি হয় কাঠিন্য গুণটো বেছি হয়। কিন্তু গেলিয়াম আৰু চিজিয়াম ধাতু কি হয় তাৰ গলনাংক নিচেই কম। তাৰপিছত কৈছে আয়ডিনটো যদিও বা অধাতু হয় কিন্তু ইহঁতৰ কি হ'ব ই চিকমিকিয়া হয়, ধাতৱ দ্যুতি সম্পন্ন। তাৰপিছত কৈছে সেইদৰে কাৰ্বনো এটা অধাতু কিন্তু ই বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে। বেলেগ বেলেগ অৱস্থাত কি হিচাপে থাকিব পাৰে, হয়তো সি হীৰা হিচাপত থাকিব পাৰে নতুবা
গ্ৰেফাইট হিচাপে থাকিব পাৰে আৰু দুয়োটাই ব্যতিক্ৰমী ৰূপ দেখায় যে আটাইতকৈ টান পদাৰ্থ বা কঠিন পদাৰ্থ বুলি পৃথিৱীত যদি সুধোঁ তেনেহ'লে আমি আনচাৰ দিওঁ হীৰা। কিন্তু হীৰাটো কি হয়? অধাতু। কাৰ্বনৰে এটা ৰূপ আৰু কাৰ্বন যিহেতু অধাতু তাৰমানে হীৰাও কি হ'ব? অধাতুৰ ৰূপতে পৰিব। গতিকে হীৰা কি হয়? সকলোতকৈ টান পদাৰ্থ, কিন্তু ই অধাতু। গতিকে টান পদাৰ্থ হোৱাৰ কাৰণে আৰু কি হৈছে? ইয়াৰ গলনাংক আৰু উতলাংক কি হ'ব? সকলোতকৈ বেছি। সি সোনকালে গলি নাযায়। যিমানে টেম্পাৰেচাৰ নাথাকে ইমান সোনকালে গলি নাযায় বা উতলাংক কি নহয়? তাৰ খুব বেছি হয়। তাৰপিছত আকৌ কৈছে গ্ৰেফাইট। গ্ৰেফাইটে কি দেখায়? গ্ৰেফাইটৰ মাজেৰে কি কৰিব পাৰি? বিদ্যুৎ পাৰ হৈ যাব পাৰি। গতিকে এইকেইটা কি হ'ল? তাৰ ব্যতিক্ৰমী ৰূপ। তাৰপিছত মই কৈছিলোঁ যে কিছুমান ধাতু লৈছোঁ যিবিলাক কি হ'ল? কটাৰীৰে কাটিব নোৱাৰি বুলি ক'লোঁ। কিন্তু কিছুমান এনেকুৱা ধৰণৰ ধাতু আছে যেনে লিথিয়াম, ছ'ডিয়াম আৰু পটাছিয়াম। ইহঁত ইমানেই কোমল ধাতু হয় যে ইহঁতক সাধাৰণ কটাৰী এখনেৰে যদি কাটি দিওঁ তেনেহ'লে ইহঁতক কি কৰিব পৰা হয়? পিচ কৰিব পাৰি। গতিকে সকলোবিলাক ধাতুৱে যে কঠিন হ'ব তেনেকুৱা নহয়। তাৰ মাজতো কিছুমান ব্যতিক্ৰম আছে। ব্যতিক্ৰমৰ ভিতৰত আমি কি পালোঁ? লিথিয়াম, ছ'ডিয়াম আৰু পটাছিয়াম। আৰু ইহঁতৰ কি হ'ব? ঘনত্ব আৰু গলনাংক কি হ'ব? কম হ'ব। তাৰপিছত তোমালোকৰ প্ৰশ্ন আছে। এতিয়ালৈকে আমি ধাতুৰ ভৌতিক ধৰ্ম আৰু অধাতুৰ ভৌতিক ধৰ্মখিনিৰ বিষয়ে পঢ়িলোঁ। তাৰ ভিতৰত সুধিছে যে সাধাৰণ উষ্ণতাত জুলীয়া ধাতু এবিধৰ নাম দিছে। গতিকে আমাৰ আনচাৰ কি হ'ব? পাৰা। কটাৰীৰে সহজে কাটিব পাৰা এইমাত্ৰ ক'লোঁ। ছ'ডিয়াম লিখিব পাৰা, পটাছিয়াম লিখিব পাৰা, যিকোনো লিথিয়াম লিখিব পাৰা। যিটো লিখা তোমালোকৰ ওপৰত কথা। তাপৰ আটাইতকৈ সুপৰিবাহী কোন ধাতুৰ মাজেৰে তাপ সোনকালে পাৰ হৈ যায়? আনচাৰ হ'ব, এইটোৰ আনচাৰ হ'ব ৰূপ, তাম। এই দুটাৰ মাজেৰে তাপ সোনকালে পাৰ হৈ যায়। তাপৰ কম পৰিবাহী কোনটো ধাতুৰ মাজেৰে তাপ পাৰ হৈ নাযায়? অলপ আগতে আমি পাইছোঁ এইটো। চাই লোৱা ইয়াতে ক'ত আছিলে? এয়া সি আৰু পাৰা তুলনামূলকভাৱে কম পৰিবাহী। গতিকে আমাৰ আনচাৰ কি হ'ব? এইটোৰ আনচাৰ হ'ব আমাৰ সি আৰু পাৰা। যিটো লিখা তোমালোকে এটা লিখিব দিছে। যদি আনচাৰ 1 মাৰ্কছ যদি থাকে এটাই লিখিবা। গতিকে এইকেইটাৰ আনচাৰ তোমালোকে পালা। ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা কৈছে। যে ধাতুৰ ঘাত সহনীয়তা মানে কি লিখিবা তোমালোকে? যে ধাতুবিলাকক হাতুৰিৰে পিটি যদি আমি তাক কি কৰিব পাৰোঁ? পাত এচটা বনাব পাৰোঁ। সেইটো কি বুলি কোৱা হয়? ধাতুৰ ঘাত সহনীয়তা গুণ বুলি কোৱা হয়। আৰু যদি তাহাঁতক পিটি পিনে তাৰলৈকে পৰিৱৰ্তন কৰিব পাৰি তেতিয়া সেইটো কি বুলি কোৱা হয়? নমনীয়তা গুণ বুলি কোৱা হয়। গতিকে এইখিনি তোমালোকে লিখিবা। তাৰপিছত নেক্সট ক্লাছত আমি ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে পঢ়িম।